নমস্কাৰ জনাইছো সকলোকে আৰু মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ'টোত দেখিছিলে মোৰ শাহুমাৰ বাৰ্থডে আছিলে আৰু সেইদিনাখন মই গাজৰৰ হালুৱা বনাইছিলো আৰু তাৰে ৰেচিপিটো কৰি থৈছিলো ভাবিছো আজি হেতুৱে আপোনালোকৰ আগত আগবঢ়াও। আহকচোন তেনেহলে চাও মই কেনেকেনো বনাইছিলো গাজৰৰ হালুৱা। এয়া গাজৰখিনি মই ভালকে ৰুকি ললো। ইয়াতে প্ৰায় 1 কেজিতকে বেছিয়ে আছে গাজৰ। আৰু এইফালে গেছত এয়া কুকাৰ পাতিয়ে থৈছিলো আৰু ইয়াতে মই দি দিছো ডাঙৰ চামুচেৰে 3 চামুচ মানে পুৰা ভৰ্তিকে 3 চামুচ ইয়াত ঘিউ দি দিছো আৰু ইয়াতে এতিয়া ঘিউখিনি অকমান গৰম কৰি মই গাজৰখিনি দি দিছো আৰু গোটেইখিনি দি পেলাই ভালকে লৰাই লম। আৰু এতিয়া বাৰু গেছটো মানে ফুল ফ্লেমতে আছে কিন্তু লাহেকে অকমান সময়ৰ পাছত আকৌ মিডিয়ামত দি দিম। এতিয়া প্ৰথমতে ফুল ফ্লেমতে মই এতিয়া এইখিনি অকমান ভাজিম আৰু হেতাখন অকমান কাঠৰ হেতাখনে অকমান দিগদাৰি পোৱা কাৰণে মই এখন বদলাই ললো। লৈ পেলাই এতিয়া এয়া ভালকে লৰাই আছো আৰু খুব লৰাব লাগে আসলতে ঘনে ঘনে লৰাই থাকিব লাগে যাতে লাগি নধৰে। এতিয়া গেছটো মই মিডিয়ামত দি দিছো আৰু প্ৰায় 15 মিনিট মান এতিয়া মই এইখিনি এনেকে লৰাই ভাজি থাকিম। আৰু এয়া 15 মিনিট মানৰ পাছত চাওকচোন এয়া গাজৰত থকা পানীখিনি শুকাই গৈছে। দেখিছে আপোনালোকে এতিয়া লদা নিচিনা হৈছে। ইয়াত পানীখিনি একদম শুকাই গৈছে আৰু এইখিনি সময়তে মই এতিয়া ইয়াতে দি দিম চেনি। এয়া দি দিছো চেনি আৰু চেনি মই এই কাপটোৰে 1.5 কাপ দিছো। তাৰ মানে 1 কেজিতকে অকমান বেছি আছিলে সেই কাৰণে মই ইয়াতে দি দিছো সেই কাপটোৰে 1.5 কাপ চেনি। আৰু এতিয়া এই চেনিখিনি গলি যোৱালৈকে আকৌ লৰাই ভাজি থাকিম। এতিয়া এয়া চাওক চেনিখিনি গলিবলৈ আৰম্ভ কৰিছে আৰু পানী নিচিনা হৈ গৈছে। এতিয়া এইখিনি শুকুৱালৈকেও মই আকৌ ভাজি থাকিম আৰু এয়া অলপ দি দিছো ইয়াতে মই ইলাচি গুড়া। হেতু ফ্লেভাৰৰ কাৰণে দিছো। আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে। এনেও খুব ধুনিয়া ইয়াৰ মানে সুগন্ধ ওলায়। এতিয়া এইখিনি আকৌ ভাজি থাকিম মানে যিমান আপোনালোকে ভাজিব সিমান ভাল। একদম কম ফ্লেমত ভাজি থাকিব লাগে। এয়া চাওক মোৰ চেনিখিনি পুৰা ভাজি হৈ গৈছে আৰু মই এইটো সময়তে এতিয়া ইয়াত দি দিছো মই গাখীৰ। গাখীৰটো মই জুখিবলৈ পাহৰিলো আসলতে কিমান দিছো। আসলতে মই গাখীৰ জুখিও নিদিও বাৰু। মই মানে ইয়াত ঢালি পেলাই দেখিলে গম পাই যাও কিমান গাখীৰ লাগিব। এয়া দেখিছে নহয় কিমান দিছো কিন্তু মই ইয়াত গাখীৰ কম হোৱা বুলি ভাবি ইয়াতে আৰু অলপ দি দিছো। এতিয়া আপোনালোকে দেখি গম পাইছে নহয় গাখীৰৰ মই জুখটো কেনেকুৱা ধৰণে দিছো। এনেকৈ আপোনালোকে দিব। তাৰ পাছত এয়া কুকাৰৰ ঢাকনা লগাই দিলো। তাৰ পাছত দুটা সিটি মৰাম। দুটা সিটি মৰাৰ পাছত এয়া কুকাৰটো ঠাণ্ডা হোৱাৰ পাছত খুলি দিওঁতে এয়া চাওক এনেকুৱা ধৰণৰ হৈছে। বেছি গাখীৰ হেকানে দিব নালাগে। চাওক এয়া একদম জুখত হৈছে। আৰু এতিয়া মই ইয়াত দি দিম মাৱা। এয়া দি দিছো মাৱা আৰু মাৱা দিও খুব ধুনিয়াকে মানে এইখিনি মিক্স কৰিব লাগে। আকৌ মানে লৰায়ে থাকিব লাগে আৰু মাৱা মই দিছো এই বাটিটোৱে দেখিছে নহয় 1 বাটি আৰু অকমান। প্ৰথম বাটি দিওঁতে জানো কি কৰিলো ভিডিঅ'টো নহলেই। এতিয়া পিছৰখিনিহে মই আপোনালোকক দেখুৱাইছো। এতিয়া মাৱা দি পেলাই এইখিনি আকৌ এতিয়া পুৰা লৰাই থাকিম আৰু লৰাই যেতিয়া এনেকুৱা ধৰণৰ হ'ব তেতিয়া আমাৰ গাজৰৰ হালুৱা এয়া প্ৰায় হৈছেই আৰু এইখিনি সময়তে মই ইয়াতে দি দিছো এয়া ড্ৰাই ফ্ৰুটছ কাজু আৰু কিচমিচ আৰু এইখিনিও খুব ধুনিয়াকে মিলাই লম। মিলাই লৈ আৰু মোৰ গাজৰৰ হালুৱা এয়া ৰেডি হৈছে আৰু এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম। মাৱাটো অপচনেল হয়। আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে নিদিবও পাৰে। দিলে বহুত বেছি সোৱাদ হয়। আৰু এয়া শেষত মই এটা হটকেছত এয়া উলিয়াই ললো গাজৰ হালুৱাখিনি। তাৰ ওপৰত এয়া অকমান ড্ৰাই ফ্ৰুটছ মানে কাঠবাদাম দি দিছো ধুনিয়াকে মিহিকে কাটি। এতিয়া যিহেতু গাজৰ বহুত সস্তা হৈ আছে আৰু আপোনালোকে এনেকে গাজৰৰ হালুৱা বনাই খাবচোন। সঁচাকে কৈছো বিৰাট টেষ্টি হৈছিলে। আপোনালোকে এনেকে ট্ৰাই কৰি চাব আৰু কেনেকুৱা হৈছে মোক জনাব। মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহিছো। বাই বাই।